হেল্ল' ষ্টুডেণ্ট, আজি মই তোমালোকলৈ বুলি আগবঢ়াব ওলাইছোঁ এইবাৰ আহি থকা মেট্ৰিক পৰীক্ষা 2025ত আমাৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী পাৰ্ট চেপ্টাৰ 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই লেচনটোৰ পৰা কেনেকুৱা MCQ চাব লাগিব, কেনেকুৱা লং কুৱেশ্যন চাব লাগিব, A to Z এই চেপ্টাৰ 3ৰ পৰা তোমালোকৰ কি কমন থাকিব সেই বিষয়ে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকলৈ বুলি এনসাৰ সহকাৰে আগবঢ়াব ওলাইছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। আহা তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাই লোৱা, আমি প্ৰথমতে কেইটামান MCQ দি দিম। MCQ কেইটা চাই লোৱা। প্ৰথমটো MCQ most important, কোনে মফত মিলছলৈ আৰ্জি লিখিছিল আৰু উল্লেখ কৰিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল? অপশ্যন কেইটা তোমালোকে চাই ল'বা। শুদ্ধ অপশ্যন হৈছে আনন্দৰাম ঢেকিয়াল ফুকন। কুৱেশ্যন নম্বৰ 2, তলৰ কোনজন মণিপুৰী বিদ্ৰোহক ইংৰাজসকলে ফাঁচি দিছিল? মণিপুৰী বিদ্ৰোহ বুলি কোৱাৰ লগে লগে শুদ্ধ এনসাৰ আমাৰ টিকেন্দ্ৰজিতৰ কথা আমাৰ মনলৈ আহে। ঠিক আছে, শুদ্ধ উত্তৰ হৈছে অপশ্যন এ টিকেন্দ্ৰজিত। শুদ্ধ উত্তৰ হৈ গৈছে অপশ্যন এ টিকেন্দ্ৰজিত। ঠিক আছে, নেক্সট আমি যদি চাব যাওঁ কুৱেশ্যন নম্বৰ 3 যদি আমি চাওঁ, কুৱেশ্যন নম্বৰ 3 চোৱা, তলৰ কৃষক বিদ্ৰোহৰ ঘটনাবোৰ প্ৰথমৰ পৰা শেষলৈ সজোৱা। তো ইয়াত অপশ্যন 4টা থাকিব। তো তোমালোকে যদি আমি ভালদৰে প্ৰথমৰ পৰা শেষলৈ যদি সজাব যাওঁ, অপশ্যন বিটো কাৰেক্ট হ'ব। কাৰণ প্ৰথমতে হৈছিলে আমাৰ ফুলগুৰি ধাবা, তাৰপিছত ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিলে, তাৰপিছত লচিমাৰ কৃষক বিদ্ৰোহ হৈছিলে, তাৰপিছত পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিলে। তো গতিকে এইখিনি তোমালোকে সুন্দৰকৈ সজাই দিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 4টো যদি আমি চাব যাওঁ, ব্ৰিটিছে অসমত দাস প্ৰথা বন্ধ কৰিছিল। শুদ্ধ উত্তৰ অপশ্যন এ 1843। ঠিক আছে, 1843। কুৱেশ্যন নম্বৰ 5টো চোৱা, তলৰ কোনটো কৃষক বিদ্ৰোহ আফু খেতিৰ লগত জড়িত? আফু খেতিৰ লগত জড়িত বিদ্ৰোহটো আছিল ফুলগুৰি ধাবা। ঠিক আছে, ফুলগুৰি ধাবা। কুৱেশ্যন নম্বৰ 6ত যদি আমি চাব যাওঁ, মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী কাঠত ওলমোৱা হৈছিল? শুদ্ধ উত্তৰ হৈছে পিয়লি বৰুৱা। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ আমি 7টো যদি চাওঁ, 7টো ভালদৰে চাই লোৱা। এনেকুৱা টাইপৰ কুৱেশ্যন পৰীক্ষাত থাকিব। তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো উলিওৱা। ইয়াতে চোৱা, ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব। কাৰণ নাম্বাৰ 1টো আছিল চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহ জড়িত মণিৰাম দেৱান। তো চিপাহী বিদ্ৰোহৰ লগত অপশ্যন চি মণিৰাম দেৱান আহিল। 2 নম্বৰতটো যদি আমি চাওঁ ফুলগুৰি ধাবা, ফুলগুৰি ধাবাটো হৈছিল আফু খেতিৰ কাৰণে হৈছিল। এইটো অপশ্যন ডিটো ইয়াৰ লগত মিলিব। 3 নম্বৰত জয়ন্তীয়া বিদ্ৰোহটো হৈছিলে তোমাৰ এইটো 3 নম্বৰটো আছিল। তো 3 নম্বৰটো এৰ লগত আছে, জয়ন্তীয়া বিদ্ৰোহ আছিল অংকিয়া নংবা। আৰু 4 নম্বৰত আছে মণিপুৰী বিদ্ৰোহ, এইটো আছিল টিকেন্দ্ৰজিত। তো গতিকে এইটো শুদ্ধ অপশ্যন আমাৰ অপশ্যন বি হ'ব। 1ৰ লগত চি মিলিব, 2ৰ লগত ডি মিলিব, 3ৰ লগত এ মিলিব, 4ৰ লগত বি মিলিব। কুৱেশ্যন নম্বৰ 8টো চোৱা। কুৱেশ্যন নম্বৰ 8টো যদি আমি ভালদৰে চাব যাওঁ, কুৱেশ্যন নম্বৰ 8ত আমাৰ চোৱা, কুৱেশ্যনটো ভালদৰে তোমালোকে চাই লোৱা আগত। কুৱেশ্যন নম্বৰ 8ত আছে, পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি আছিল। শুদ্ধ উত্তৰ জে আৰ বেংটিন। ঠিক আছে, জে আৰ বেংটিন। ঠিক আছে, নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ, শুদ্ধ উত্তৰটো হৈ গ'ল তোমাৰ জে আৰ বেংটিন। তাৰপিছত কুৱেশ্যন নম্বৰ 9টো যদি আমি চাব যাওঁ, ব্ৰিটিছে পিয়লি বৰুৱাক ফাঁচী কাঠত ওলমাই। শুদ্ধ উত্তৰটো হৈছে 26 ফেব্ৰুৱাৰী 1858। ঠিক আছে, এইটো হৈছে আমাৰ শুদ্ধ এনসাৰ অপশ্যন ডি। ঠিক আছে, নেক্সট প্ৰশ্নটো যদি আমি চাব যাওঁ, চোৱা কুৱেশ্যন নম্বৰ 10ৰ পৰা চোৱা, ব্ৰিটিছে মণিৰাম দেৱানক চিৰস্তাদাৰ অৰ্থাৎ ৰাজহৰ হিচাপৰক্ষক হিচাপে যোৰহাটত নিযুক্তি দিয়ে। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 1828।
কুৱেশ্যন নম্বৰ 11ত চোৱা, কোনে মফত মিলছক অসমলৈ কোন চনত মফত মিলছ অসমলৈ আহিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1853। মফত মিলছ আছিল চিফ জাষ্টিছ অফ দ্য কলকাতা হাইকোৰ্ট। ঠিক আছে। কুৱেশ্যন নম্বৰ 12টো চোৱা, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1894 চনৰ জানুৱাৰীত। ঠিক আছে। শুদ্ধ উত্তৰ অপশ্যন এটো হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 13টো চোৱা, তলৰ কোনটো ঘটনা ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো উল্লেখনীয় ঘটনা বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিপাহী বিদ্ৰোহ। নেক্সট কুৱেশ্যনটো চাই লোৱা, পেজ নম্বৰ 5ত আছে। ঠিক আছে। পেজ নম্বৰ 5ত চাই লোৱা। ইয়াত আছে 1853 চনত মফত মিলছ অসমলৈ আহোঁতে মণিৰাম দেৱানে পেছ কৰা আৰ্জিখনত উল্লেখ কৰা দিশটো আছিল। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি। আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক পুনৰ আহোম ৰাজসিংহাসনত বহোৱা। নেক্সট 15 নম্বৰত যদি আমি চাওঁ, কোনজন প্ৰথম আহোম ৰাজকুমাৰে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুণধৰ কোঁৱৰ। ঠিক আছে। নেক্সট 16 নম্বৰ কুৱেশ্যনটো যদি আমি চাওঁ, ৰাইজ মেল হ'ল। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰাইজৰ মেল। ঠিক আছে। নেক্সট পেজ নম্বৰ 6ত চোৱা। পেজ নম্বৰ 6ত আছে আমাৰ কুৱেশ্যন নম্বৰ 17, ফুলগুৰি গাঁৱত কোন জনজাতিৰ লোকে বসবাস কৰিছিল? শুদ্ধ উত্তৰটো হৈছে তিৱা। নেক্সট 18 নম্বৰত চোৱা, 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অংকিয়া নংবাহ। 19টো চোৱা, কুৱেশ্যন নম্বৰ 19টো চোৱা, ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? শুদ্ধ উত্তৰ হৈছে 1893। ৰাজেন্দ্ৰ সিং আছিল। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জয়ন্তীয়াৰ ৰজা। নেক্সট 21টো চোৱা, কোনে মাটিৰ খাজনা 100% বৃদ্ধি কৰিছিল? শুদ্ধ উত্তৰ হৈছে ছাৰ উইলিয়াম ৱাৰ্ড। 22ত চোৱা, কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 15 জুন 1943, 15 জুন 1943 চনত। ঠিক আছে। এতিয়া নেক্সট 7 নম্বৰ পেজত মাত্ৰ আৰু দুটা আছে MCQ, আহি আমি শেষ হ'ব আৰু MCQ। 23 চোৱা, পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ আচল কাৰণ আছিল। শুদ্ধ উত্তৰ হৈছে কৃষকৰ সম্পত্তি বাজেয়াপ্তকৰণ। অপশ্যন চি টো কাৰেক্ট, কৃষকৰ সম্পত্তি বাজেয়াপ্তকৰণ। 24ত চোৱা, ডেছ চনত টিকট কৰ প্ৰৱৰ্তন কৰা হৈছিল। শুদ্ধ উত্তৰটো হৈছে 1858, অপশ্যন বি টো কাৰেক্ট। ঠিক আছে। হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ কলকাতা হাইকোৰ্ট? লাষ্ট কুৱেশ্যন ইন 1835। 1835 চনৰ কলকাতাৰ কলকাতা হাইকোৰ্টৰ চিফ জাষ্টিছ কোন আছিলে? শুদ্ধ এনচাৰ হৈছে অপশ্যন এ মফত মিলছ। ঠিক আছে। তো এইখিনি MCQ তোমালোকে ভালদৰে চাবা। আকৌ ইয়াৰ পৰা আমি কি লং কুৱেশ্যন চাব লাগিব, লং কুৱেশ্যনখিনি মই তোমালোকক দি দিছোঁ। এইখিনি লং কুৱেশ্যন তোমালোকে ভালদৰে চাবা। প্ৰথমটো হৈছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, অসমত 1857 চনৰ চিপাহী বিদ্ৰোহ কিয় বিফল হৈছিল? 4টা কাৰণ দিয়া। ইয়াত তোমাৰ 4টা নেদে 3টাও দিব পাৰে কেতিয়াবা, বা এই কুৱেশ্যনটো এনেকৈ লিখিলেও ছেম এনচাৰ হয়। অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 4টা কাৰণ উল্লেখ কৰা। দুই ধৰণে কুৱেশ্যনটো দিব পাৰে, এনচাৰ কিন্তু তোমালোকৰ এইটো এটাই হ'ব। এই এনচাৰ কেইটা তোমালোকে মেইন বুকত আৰামত পাই যাবা। নেক্সট কুৱেশ্যন নম্বৰ 2টো চোৱা, অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা। 3 নম্বৰ কুৱেশ্যন লং কুৱেশ্যন, ফুলগুৰি ধাবাৰ ওপৰত এটি টকা লিখা। 4 নম্বৰ লং কুৱেশ্যন, ইতিহাসত ফুলগুৰি ধাবাৰ গুৰুত্ব আলোচনা কৰা। কুৱেশ্যন নম্বৰ 5, অসমত হোৱা কৃষক বিদ্ৰোহত ৰাইজ মেলৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। কুৱেশ্যন নম্বৰ 6, অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থাৰ ওপৰত এটি টকা লিখা। নেক্সট কুৱেশ্যন নম্বৰ 7, পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ওপৰত এটি টকা লিখা। লাষ্ট আৰু দুটা কুৱেশ্যন আছে, এই দুটাও তোমালোকে চাই ল'বা। নাম্বাৰ 8,
1850 চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি চমুটকা লিখা। লাষ্ট কুৱেশ্যন নম্বৰ 9, ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ ওপৰত এটা টকা লিখা। এইখিনি কুৱেশ্যনৰ ভিতৰত তোমালোকৰ প্ৰি টেষ্টতো কমন থাকিব আৰু মেট্ৰিকতো কমন থাকিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।